হেল্ল' বন্ধু বান্ধৱীসকল, এয়া আমি উপস্থিত আছোঁ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত নদী আৰু নাৰীৰ ৰাষ্ট্ৰীয় কবিতা মহোৎসৱত এয়া আহি উপস্থিত হৈছোঁহি। ইয়াৰ সমগ্ৰ পৰিৱেশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। বহুত সুন্দৰ পৰিৱেশ, বহুত বেছি ভাল লাগিছে আজি ইয়াতে উপস্থিত হৈ। আৰু এয়া বৌ মামনি বৌ, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত বহুত ভাল লাগিছে। আৰু অনুষ্ঠান চলি আছে, আপোনালোকৰ সমগ্ৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম। কৰি মই এখনি কাব্যগ্ৰন্থ ৰুণুমতী শইকীয়া বাইদেউৰ কাব্যগ্ৰন্থ উন্মোচন কৰিবলৈ মই হাতত লৈছোঁ। গতিকে ৰুণুমতী শইকীয়া কেৱল তেওঁ এজন কবি নহয়, তেওঁ গল্পকাৰ, উপন্যাসিক, প্ৰবন্ধকাৰ। তেওঁ বিভিন্ন গ্ৰন্থ ইতিমধ্যে তেওঁ লিখিছে। মই বিশেষকৈ তেওঁক প্ৰথম উপন্যাস মই আবিৰা হ'ব নোৱাৰোঁ এটা উপন্যাস, দ্বিতীয় কবিতা সংকলন এমুটি জোনাকত প্ৰেমৰ বৰষুণ, তেওঁৰ তৃতীয় গ্ৰন্থ গল্প সংকলন অস্তিমিত সুৰুজৰ সপোন, তেওঁৰ চতুৰ্থ গল্প সংকলন অনুখোৱা মোৰ নাম, পঞ্চম কবিতা সংকলন দাগ, ষষ্ঠ মোৰ যাত্ৰা অভিশাপৰ পৰা আশীৰ্বাদলৈ উপন্যাস, আৰু নৱতম কাব্যগ্ৰন্থ নামাতিবা মোক নিশিগন্ধা। আচলতে কবিতা পুথিখনৰ নামেই কৈ দিছে যে নাৰীৰ স্বভাৱজাত ৰাগ, অভিমান, খং, প্ৰেম, এই গোটেইবিলাক সামৰি এই কবিতা পুথিখন ৰচনা কৰা হৈছে। মই এই চেগতে ৰুণুমতী শইকীয়া বাইদেউক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ ইমান কম বয়সতে তেওঁ গল্প, উপন্যাস, কবিতা গোটেইখিনি বিষয়ত তেওঁ হাত দিছে। গতিকে অসমৰ সাহিত্য জগতৰ কাৰণে এটা অতি সুন্দৰ এটা প্ৰচেষ্টা। মই আশা কৰিব পাৰোঁ, আমি ইয়াৰ পৰা আশা কৰিব পাৰোঁ যে তেওঁ এটা সময়ত সুপ্ৰতিষ্ঠিত এজন সাহিত্যিক হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিব পাৰি। আমি ডিব্ৰুগড় টেঙাখাত কলেজত ইণ্টাৰনেশ্যনেল উইমেন্স ডে পাতিছিল, তেতিয়াৰ পৰা আমি খুব ভাল ফ্ৰেণ্ড। এতিয়া আমাৰ কথা হ'ল ডক্টৰ সৃষ্টি ভূগোল বিনীতাক আমি আগবঢ়াই দিছোঁ আমাৰ সুদূৰ ডিব্ৰুগড়ৰ কবি মিষ্টাৰ তৰুণ গুপ্তা। তেখেতৰ এখন কাব্যগ্ৰন্থ মোৰ গান মোৰ কবিতা শুভ উন্মোচন হ'ব। গতিকে মিষ্টাৰ তৰুণ গুপ্তা, প্লিজ মোষ্ট ৱেলকাম টু দ্য ষ্টেজ। Where is Mr. Tony Gupta? Most welcome. Tekhethok escort diya nibo Rivar Purnima. Rivar Purnima, please escort him to the stage. আৰু এতিয়া আমাৰ ডক্টৰ সৃষ্টি প্ৰথমতে এখন খুব ধুনীয়া এখন আমি ফুলাম গামোচাৰে এখন চেলেং চাদৰেৰে মৰম আৰু সন্মান জনাম। মাই ডিয়াৰ ফ্ৰেণ্ড, তেখেতে সুদূৰ সোণাৰীৰ পৰা আহিছে, চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা। মোৰ কাৰণে এটা ধুনীয়া চাপি দিম আমি তেখেতক। আৰু নদী আৰু নাৰী চাহ সম্পন্ন এটা
এখন ধুনীয়াকৈ আমি সম্বৰ্ধনা পত্ৰৰ নদী আৰু নাৰীৰ চাহ সম্পন্ন এটা বেগ থেংক ইউ মিডিয়া পাৰ্চন প্লিজ ফ'কাছ হিয়াৰ থেংক ইউ মিডিয়া পাৰ্চন গতিকে আমি ডক্টৰ সৃষ্টিক আমি আগবঢ়াই দিছোঁ গ্ৰন্থখন শুভ উন্মোচন কৰিব মাত্ৰ 5 মিনিট সময় আমি অনুৰোধ কৰি আমাৰ প্ৰত্যেকজন ব্যক্তিকে 5 মিনিট অনলি 5 মিনিটছ বিকজ টাইম এণ্ড টাইম ৱেইটছ ফৰ নাও আৰু বহুত আমাৰ অনুষ্ঠান আছে হাৰিয়াম প্লিজ মেডাম সমৰ্পিত কৰিছোঁ সমাজৰ হৈ তেখেতে জীৱনৰ ঘাট প্ৰতিঘাত সুখ দুখ আশা আকাংক্ষা আৰু প্ৰেম মোৰ মনৰ মাজত সঞ্জীৱিত হৈ থকা ভাৱ অনুভূতিখিনি সহজ সৰল ভাষাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে আৰু লগতে তেখেতে সামান্য কবি সত্তাক হৃদয় নিত্যম মহাপাতক নাশনম নদীৰ বিষয়ে দেউতাই শিকাইছিল গংগে যমুনে চৈব গোদাবৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী জলস্বনিম সনিধম করু প্রত্যেক নদীকে বর্ণনা করা দেউতাই শিকাইছিল ব্রহ্মপুত্রের বিষয়ে বিশেষ একটা শ্লোক দেউতাই শিকাইছিল ব্রহ্মপুত্র মহাবাহু সন্তন কুলনন্দন অবংখাগ্র পাশম্ভূত পাপম্বে হর লোহিত গোটেই মোক্ষ দাহিনী লোহিত ধন্যবাদ নদী আৰু নাৰীৰ আজি বিশেষকৈ এই অনুষ্ঠানত মোৰ গুৰুবৰ ৰঞ্জিত দত্তদেৱে মোক ফোন কৰিলে বোলে তুমি আহা মই যেতিয়া মাতিছো তুমি আহিব পাৰা মই অৱশ্যেও লৰো এটা কবিতাও লিখিলো কবিতা শুনিবনে তালি এটা মাৰি দিয়ক প্লিজ ম্যাডাম তাতে সৃষ্টি হ'ল সহস্ৰ সূৰ্য মানে মোৰ পেটৰ ভোকৰ জ্বালাই মোক উঠলি ধৰিলে সেইটো হ'ল অতি আধুনিক কবিতা গতিকে কবিতা বুজিবৰ কাৰণে অকল কেৱল মগজ থাকিলে নহ'ব কবিতা বুজিবলৈ হ'লে এটা কবিসুলভ মন থাকিব লাগিব আৰু কাৰো কবিতা বেয়া নহয় কেতিয়াও নাভাবিব যে মোৰ কবিতা বেয়া কাৰণ কবিতা অনুভৱৰ মুক্তমান প্ৰকাশ অনুভৱ আপোনাৰ অনুভৱ মোৰ অনুভৱ নাম প্ৰিয়াঙ্কি দেৱে মই তিনিচুকীয়াৰ পৰা আহিছোঁ মই পাঠ কৰিবলৈ লোৱা কবিতাটিৰ নাম নাৰী নাৰী জন্মৰ কিয়লাৰে আওতালৰ পৰা নাৰী সমাজৰ অৰ্থ আকাশ পূৰ্ণ বিকশিত কুসুমৰ এটা ভাগ কোনোবা মহানুভৱে অৰ্থৰ মাত্ৰা পিলালৈ চিৰতৰে লঞ্চিতা বঞ্চিতা ভূষিতা অৱহেলিতা এনেকৈ চিৰদিন আওতেলাৰ মৰমত গন্থন কৰি কৰি স্মৃত হৈ মৰম সমান আউলি বাউলি খান 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 দুচকুত পঞ্চীভূত ভূগৰ সৰ্বাংগী জুৰি ফিৰিব বুকুত আজন্ম শিকোৱা বিষাক্ত কেকটাছ লাগে বিপ্লৱ লাগে মুক্তি আজৰি পিজৰি ভাঙি চিনি চুৰমানি ন সমাজৰ ন অৱতৰে এনেকৈ সাঁতুৰি নাগৰি তথাপি নাৰী ক্ষমাশীলা ধৈৰ্যশীলা জন্মদাত্ৰী জীৱনকাৰিণী পাপময়ী পাপময়ী প্ৰেমময়ী না না পাওয়ারটা পাওয়ার অনে আছে সেখানে সুইচটা অনে আছে আমি ডিব্ৰুগড় টেঙাখাত কলেজত ইণ্টাৰনেশ্যনেল উইমেন্স ডে পাতিছিল তেতিয়াৰ পৰা আমি খুব ভাল ফ্ৰেণ্ড এতিয়া আমাৰ কথা হ'ল ডক্টৰ সৃষ্টি ভূগোল বিনীতাক আমি আগবঢ়াই দিছোঁ আমাৰ সুদূৰ ডিব্ৰুগড়ৰ কবি মিষ্টাৰ তৰুণ গুপ্তা তেখেতৰ এখন কাব্যগ্ৰন্থ মোৰ গান মোৰ কবিতা শুভ উন্মোচন হ'ব গতিকে মিষ্টাৰ তৰুণ গুপ্তা প্লিজ মোষ্ট ৱেলকাম টু দ্য ষ্টেজ Where is Mr. Tony Gupta? Most welcome. Take it escort the River Purnima. River Purnima, please escort him to the stairs. আৰু এতিয়া আমাৰ ডক্টৰ সৃষ্টিক প্ৰথমতে এখন খুব ধুনীয়া এখন আমি ফুলাম গামোচাৰে এখন চেলেঞ্জ চাদৰেৰে মৰম আৰু সন্মান জনাম মাই ডিয়াৰ ফ্ৰেণ্ড তেখেতে সুদূৰ সোণাৰীৰ পৰা আহিছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা মোৰ কাৰণে এটা ধুনীয়া চাপি দিম আমি তেখেতক আৰু নদী আৰু নাৰী চাহ সম্পন্ন এটা এখন ধুনীয়াকৈ আমি সম্বৰ্ধনা পত্ৰৰ নদী আৰু নাৰী চাহ সম্পন্ন এটা বেগ থেংক ইউ মিডিয়া পাৰ্চন প্লিজ ফ'কাছ হিয়াৰ থেংক ইউ মিডিয়া পাৰ্চন গতিকে আমি ডক্টৰ সৃষ্টিক আমি আগবঢ়াই দিছোঁ গ্ৰন্থখন শুভ উন্মোচন কৰিব মাত্ৰ 5 মিনিট সময়
আমি অনুভৱ কৰি আমাৰ প্ৰত্যেকজন ব্যক্তিকে 5 মিনিট মৰ্নিং 5 মিনিটছ বিকজ টাইম এণ্ড টাইম ৱেইটছ ফৰ নাও আৰু বহুত আমাৰ অনুষ্ঠান আছে শাৰী প্লিজ মেডাম সমৰ্পিত কৰিছোঁ সমাজৰ হৈ তেখেতে জীৱনৰ ঘাট প্ৰতিঘাত সুখ দুখ আশা আকাংক্ষা আৰু প্ৰেম মোৰ মনৰ মাজত সঞ্জীৱিত হৈ থকা ভাৱ অনুভূতিখিনি সহজ সৰল ভাষাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে আৰু লগতে তেখেতে সামান্য কবি সত্তাক হৃদয় যে তোমাৰ সাহস কিমান শক্তিশালী Hello ladies and gentlemen, a warm welcome to one and all present here. আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিডি হলত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মই নদী আৰু নাৰী গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মই মনোজ নদী ইয়াত উপস্থিত থকা আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু এই সভাকক্ষত উপস্থিত হৈ মই নিজক ধন্য হৈছোঁ আৰু আনন্দিত হৈছোঁ। আজি এই গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত যি গ্ৰন্থৰ আমি উন্মোচনী কৰিবৰ কাৰণে ইয়াত হাজিৰ হৈছোঁ মই বিশেষকৈ যি গ্ৰন্থখনৰ উন্মোচন কৰিলোঁ কৰি মই এখনি কাব্যগ্ৰন্থ ৰুণুমতী শইকীয়া বাইদেউৰ কাব্যগ্ৰন্থ উন্মোচন কৰিবলৈ মই হাতত লৈছোঁ। গতিকে ৰুণুমতী শইকীয়া কেৱল তেওঁ এজন কবি নহয়, তেওঁ গল্পকাৰ, উপন্যাসিক, প্ৰবন্ধকাৰ, তেওঁ বিভিন্ন গ্ৰন্থ ইতিমধ্যে তেওঁ লিখিছে। মই বিশেষকৈ তেওঁক প্ৰথম উপন্যাস মই আবিৰা হ'ব নোৱাৰোঁ এটা উপন্যাস, দ্বিতীয় কবিতা সংকলন এমতি জোনাকত প্ৰেমৰ বৰষুণ, তেওঁৰ তৃতীয় গ্ৰন্থ গল্প সংকলন অস্তিমিত সুৰুজৰ সপোন, তেওঁৰ চতুৰ্থ গল্প সংকলন অনুখোৱা মোৰ নাম, পঞ্চম কবিতা সংকলন দাগ, ষষ্ঠ মোৰ যাত্ৰা অভিশাপৰ পৰা আশীৰ্বাদলৈ উপন্যাস আৰু নৱতম কাব্যগ্ৰন্থ নামাতিবা মোক নিশিগন্ধা। আচলতে কবিতা পুথিখনৰ নামেই কৈ দিছে যে নাৰীৰ স্বভাৱজাত ৰাগ, অভিমান, খং, প্ৰেম এই গোটেইবিলাক সামৰি এই কবিতা পুথিখন ৰচনা কৰা হৈছে। মই এই চেগতে ৰণমিতা শইকীয়া বাইদেউক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ ইমান কম বয়সতে তেওঁ গল্প, উপন্যাস, কবিতা গোটেইখিনি বিষয়ত তেওঁ হাত দিছে। গতিকে অসমৰ সাহিত্য জগতৰ কাৰণে এটা অতি সুন্দৰ এটা প্ৰচেষ্টা মই আশা কৰিব পাৰোঁ, আমি ইয়াৰ পৰা আশা কৰিব পাৰোঁ
যে তেওঁ এটা সময়ত সুপ্ৰতিষ্ঠিত এজন সাহিত্যিক হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিব পাৰি। আজকে এসেছি বাদল বর্মন স্যার এবং রোনাল্ডো স্যারের আহ্বানে নদী ও নারী আন্তর্জাতিক সাহিত্য উৎসবে। খুব ভালো লাগছে, এই জন্য আমি আমন্ত্রণটা পাওয়ার জন্য এবং গর্বিত, খুব ভালো। আমি আমার কবিতা শোনাচ্ছি। কবিতার নাম নদী ও নারী। এটা গতকাল ট্রেন থেকে আস্তে আস্তে লিখছি। তোমাকে বলেছি তো কাব্য সখা, শোনো নীরবে, নিভৃতে গাদের ভিতর আখি মেলে দেখি ভুবন খানা, নারী বয়ে যায় নদীর মতো। নারীকে দেখেছি শতরূপে, শতবার, যতবার দেখেছি আমি নদীকে। মা মা হতে মায়াময় ছায়া হয়ে, নদীকে দেখেছি আমি পাগল হতে, নদীকে দেখেছি আমি পাগলি হতে। যখন শ্রাবণ মেঘে ঘন অন্ধকারের মতো শত শত ঝাঁক বলি মন্দিরের স্থলে অদ্ভুত এক ভয়ঙ্কর গর্জন শুনতে পাই, মা মা বলে, তখনও নদীর ভিতর নারীকে দেখেছি আমি অন্য রূপে। পাহাড়ের বুক চিরে নদী ছুটে গেছে সাগরের সন্ধানে, নদীকে দেখেছি পাহাড়ের মতো। নারীকে দেখেছি আসামের ছোট 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 বাড়ির কথা নরম ভাষায়। নদী ও নারী নৌকার মতো মিশে থাকে জলে। প্রেম ও পুরুষ, মানুষ ও ছবি, নদী ও নারী মিলনে প্রকৃতি আমাদের সাথে। নদীকে বাঁচতে দাও, বিশ্ব সাথে যোগেছে তাই প্যারো, সেইখানে যোগ তোমার সাথে আমারও। হে হে মোর মাতৃ আর নদাই নদী সদায় নমস্য। তালি এটা মাৰি দিয়ক। দেউতাই এদিন মাক কৈছিল নদী নথকা ওখ ঠাইলৈ যাওঁ বলা। দেউতাই এদিন মাক কৈছিল নদী নথকা ওখ ঠাইলৈ যাওঁ বলা। প্ৰতি বছৰে বানপানী আৰু পলক। মায়ে কিন্তু নেমানিলে, মায়ে কিন্তু নেমানিলে। পলক ভৰা মাটিত মাকৈ বৈ দিলে মায়ে, পলক ভৰা মাটিত মাকৈ বৈ দিলে মায়ে। লহ লহকৈ বাঢ়ি উঠিল মাকৈ, খুব জুতি ভৰাই আমি খালো। মায়ে সাঁতুৰিব জানিছিল, মায়ে সাঁতুৰিব জানিছিল, মোকো শিকাইছিল। নদীৰ জল পবিত্ৰ, মাৰ অন্তৰ কোমল, দুয়ো নিৰন্তৰ, দুয়ো অবিৰল। সন্মিলন চলি আছে আৰু খুব সুন্দৰকৈ চলি আছে, বহুত বেছি ভাল লাগিছে। এইসকল লোক বহিৰাজ্যৰ পৰা আহি আজি ইয়াতে উপস্থিত হৈছেহি। তেওঁলোকে বেংগলীতে ক'ব, মই কিন্তু অসমীয়াত ক'লেও বুজি পাব। কেনেকুৱা লাগিছে, কেনেকুৱা লাগিছে অনুভৱ কি ক'ব ইয়াত উপস্থিত? Excellent program. I am Badal Bormon from Calcutta. So this program is an excellent program. Rolando Tail, I am his excellent performance. Nodi and Nari, they organize very good. So I inviting here. So I am very glad to present here. Thank you. এই অনুষ্ঠান এত সুন্দর হয়েছে, মানে অভাবনীয় এবং ভালো। আমি নদী ও নারীর প্রথম, যদিও বা আসামে পা দিয়েছি, আসামের কালচার, আসামের কৃষ্টি যেন অন্যরকম একটা মান রেখে দেয়। বাংলা কবিতা এক থাকি পাঠ করুন। বাংলা কবিতা হাত পেটা কলমটা মনমরা হয়ে পড়ে আছে টেবিলে, আর কিছু হতদরিদ্র ছেঁড়া কাগজ, সাদা খাতা। দেওয়ালে ঝুলছে রবীন্দ্রনাথ ঠাকুর, দেওয়ালে ঝুলছে নজরুল ইসলাম, আর কিছু দেবদেবীর ছবি। ভাঙা চেয়ারে ঠেস মেরে বসে আছে, আর দেখছি অশান্ত ঠিকানায় সবাই উন্মাদের মতো ছুটছে।
কিন্তু কেন জানি না। দোদুল্যমান ছবিগুলো দেখে ভাবলাম এই বাংলার মাটিতে বসে কিছু দুঃখের ছবি আঁকবো আর কিছু বেদনার ছবি আঁকবো। ভাবছি আমার এই ছবিগুলো অশ্রুতে ভেজা থাকবে। কলম হাতে তুলে ছেঁড়া কাগজের উপরে ছবি আঁকতে আঁকতে শুনি একটা বিকট শব্দ। কলমটা হঠাৎ নিস্তব্ধ হয়ে গেল। দুঃখের পুরো ছবি আজ আর আমার আঁকা হলো না। মাথাটা মাতালের মতো টেবিলে লুকিয়ে রাখি, কারণ শির দ্বারা বেঁচে দিয়েছি ভয়ের কাছে, কারণ শির দ্বারা বেঁচে দিয়েছি ভয়ের কাছে। নমস্কার। থেংক ইউ, খুব সুন্দৰ। বন্ধু বান্ধৱীসকল, এয়া মিটিঙত আছোঁ, আপোনালোকক সমগ্ৰ পৰিৱেশ মই দেখাই আছোঁ। আৰু এয়া তেজস্বিনীক আজি বহুত দিনৰ মূৰত মই লগ পাই গ'লোঁ, বহুত ভাল লাগে আৰু বহুত দিন লগ পোৱা নাছিলোঁ, আজি লগ পাই বহুত বেছি হেপী হৈছোঁ। কি ক'বা? নমস্কাৰ। বহুত দিন মই লগ পাইছোঁ, আচলতে লগ পাই খুব ভাল লাগিছে। আমাৰ পুৰণা বন্ধুত্ব আৰু সময়ৰ সৈতে বন্ধুত্ববোৰ আঁতৰি গৈছে, কিন্তু হেৰাই যোৱা নাই। অকণমান মানে ব্যৱধান এটা আহিছে, ঠাই বিশেষকৈ ব্যৱধান এটা আহিছে, কিন্তু মনবোৰ একেই আছে, শব্দবোৰ একেই আছে। তেখেতক এখন ফুলাম গামোচা আৰু মানপত্ৰখন প্ৰদান কৰিবলৈ আমাৰ ইউৱাসকলক অনুৰোধ জনাইছোঁ। লগতে তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া গল্প প্ৰতিযোগিতাৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে সৌৰভ বৰা, যোৰহাট। এয়া আজি কবি সন্মিলন লগ পালোঁ ৰঞ্জিত দত্ত ডাঙৰীয়া ছাৰক। ছাৰক সকলোৱে চিনি পায়, এজন পৰিচিত ব্যক্তি। আৰু ছাৰক কৈছোঁ, আপুনি যিমান ব্যস্ত থাকিলেও মোক অকণমান কিন্তু গাইড দিবই লাগিব, কাৰণ নিউজত দিয়া হ'ল, এইটো কাৰণ মোৰ ইউটিউবৰ ভিডিঅ' বনাই আছোঁ, গতিকে আৰু ফেচবুকৰ কাৰণে। ছাৰক কৈছোঁ অকণমান দিব, আহক আহক বুলি দাবী আনিছোঁ। কি ক'ব ছাৰ? ভাল লাগিছে আজি নদী আৰু নাৰীৰ ৪ৰ্থ বাৰ্ষিক ৰাষ্ট্ৰীয় কবি সন্মিলন। এই কবি সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কবিসকল আহি যোগদান কৰিছে দলে বলে। তাতোতকৈ ভাল লাগিছে যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন কবিসকল আহি গৈছে, সৰহভাগ মোৰ চিনাকি কবি। আৰু তাতোতকৈ ভাল লাগিল যে সেই কবিসকলৰ যিটো অনুষ্ঠান, বাহিৰৰ কবিসকলৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো সঞ্চালনা কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিছিল। আৰু ৰাইজৰ সহযোগত, সকলোৰে মানে মোৰ আশীৰ্বাদত মই সেই অনুষ্ঠানটো সুন্দৰভাৱে সমাপন কৰিছোঁ বুলি সকলোৱে কৈছে, গতিকে সেয়ে মোৰ প্ৰাপ্তি। হয়, ধন্যবাদ থাকিলে। এয়া ৰাজশ্ৰী বা ডিব্ৰুগড় নগৰ সমিতিৰ সম্পাদক হয়, বাইদেউক আজি ইয়াতে লগ পাইছোঁ। আৰু বাইদেউ ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰি আছে, আজি আহি ইয়াত উপস্থিত হৈছে। কেনেকুৱা লাগিলে, কি ক'ব? আজি আমাৰ নদী আৰু নাৰী ৪ৰ্থ কবিতা মহোৎসৱ, আৰু এই অনুষ্ঠানত উপস্থিত হৈ ভালেই লাগিলে। সকলো সুকলমে হৈ গ'ল বুলি ভাবিছোঁ, এতিয়াও চলিয়ে আছে। আমি বহুতখিনি কাৰ্যসূচী সম্পন্ন কৰিলোঁ। ডিব্ৰুগড়ৰ পৰা আহি এই অনুষ্ঠানত কালি পুৱাই পালোহি। তাৰপিছত আমি সকলোখিনি সতীৰ্থ মিলি কিছু কাম কৰিলোঁ, আগবঢ়ালোঁ। আৰু এতিয়া আমাৰ অনুষ্ঠান চলি আছে, কবিতা আবৃত্তিখিনি চলি আছে। বাকী আমাৰ কাৰ্যসূচী হৈ গৈছে সম্পূৰ্ণকৈ, আৰু আমাৰ ভাল লাগিছে। আৰু আমি বহুতকেইজনক আমাৰ শ্ৰেষ্ঠ এটা হেৰি দিয়া হ'ল, মানে মঞ্চ দিয়া হ'ল। গতিকে বহুত জেগাৰ পৰা মানুহ আহিছে, দাৰ্জিলিং, শিলচৰ, কেলকাতা, বহিৰাজ্য, ইণ্টাৰনেশ্যনেল, যিহেতু প্ৰতি জেগাৰ পৰা আহিছে। সকলোকে লগ পায়ো ভাল লাগিছে আৰু ধুনীয়াকৈ হৈ গৈছে, ভাল লাগিছে। ধন্যবাদ। আৰু লগতে মোৰো ভাল লাগিছে, সকলোকে লগ পাই পেলাই। তাইকো লগ পাই ভাল লাগিছে। ঘপকৈ ক'লে, কি ক'লোঁ নাজানো, নিজেও আজি টায়াৰ্ড। খুব সুন্দৰকৈ গৈছে, সঁচাকৈ আজি সকলো টায়াৰ্ড হৈ গৈছে। ৰাতিপুৱা আহিছোঁ, আহি আকৌ ইয়াতে মঞ্চত ভাগ লোৱা, কাম কৰা। হয়, ঠিক আছে, ধন্যবাদ থাকিলে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।